মানে ভিতৰত বাহিৰা মানুহলৈ আপোনালোকে আমাৰ তাত যিমানখিনি এক্স অফিচিয়েল মেম্বাৰ প্ৰেজেণ্ট থাকিব লাগে অনাৰেবল MLA ছাৰ আমাৰ এক্স অফিচিয়েল মেম্বাৰ্ছ হৈছে আমাৰ GP প্ৰেচিডেণ্টসকল অল প্ৰেজেণ্ট আছে আমাৰ তাত কোনো বাহিৰা মানুহ নাই তেওঁ মানে ষ্টেয়াৰ ক্লাছত কোনোবা যদি আছে সেইটোতো আমাৰ লুক আউট নহয় বাট আমাৰ যোনটো হলৰ ভিতৰত যোনটো আমাৰ ৰেষ্ট্ৰিক্টেড এৰিয়াৰ ভিতৰত 0.1% কোনো বাহিৰা মানুহ নাই আদাৰ দেন এই দুগৰাকী প্ৰেচিডেণ্টৰ সৰু মানে বিল' 5 ইয়াৰ্ছৰ কেছৰ দুটা তাৰ বাহিৰে বাহিৰা মানুহ এটাও আমাৰ কেম্পাছত আমাৰ ৰেষ্ট্ৰিক্টেড এৰিয়াৰ ভিতৰত নাই কোনোবা যদি ষ্টেয়াৰ কেছত কোনোবা বহি আছে মোৰ অফিচৰ গোটেই প্ৰায় অফিচিয়েলছখিনি আছে তো সেইটোতো মোৰ ধৰি লওক আমি ৰেষ্ট্ৰিক্টেড এৰিয়া বাহিৰৰ বস্তুটোতো আমি চাব নোৱাৰোঁ ন সেইটোৱে অভিযোগ কৰিছে এতিয়া ৰাইজৰ অভিযোগ তেওঁলোকে যিটো প্লান আছিলে তেওঁলোকৰ প্লানটো হয়তো ছাকচেছ নোহোৱাৰ কাৰণে কিবা অভিযোগ আনিব পাৰে এলিগেশ্যনছটোতো এইটোতো আপোনালোকে স্থানীয় আৰক্ষীক অৱগত কৰিছিলে আজি হ'ব বুলি এইটো অলৰেডি DC বাইদেউৰ ফালৰ পৰা SP ছাৰক ইন ৰিটেন তেওঁলোকে জনাইছে আৰু মই DC ছাৰ বা DC বাইদেউ যোনগৰাকী ইয়াৰ আজি গোটেই মানে মিটিংখনৰ অথৰাইজ অফিচাৰ আছিলে তেওঁলোকক জনাইছিলোঁ গেদাৰিং